ধুনীয়া এটা ফোন পানী জুবাই দিলেও এইটো একো নহয় ২৭,০০০ টকা ইয়াৰ প্ৰাইচ আছিলে কিন্তু আমি ২২,০০০ টকা দি আছো ইয়াত এটা আইফোন মই 15 ডিসকাউন্ট দি আছো যিহেতু ডিসেম্বৰ মাহত মই বাম্পাৰ ডিসকাউন্ট দি আছো আইফোন 79,600 এমআরপি কিন্তু মই দি আছো এইটো 60,000 এক বছৰ এইটো ওয়াৰেন্টি আছে আপোনাৰ ইয়াৰ আপোনাৰ 50% ডিসকাউন্ট আমি দি দিম যিটো বক্স নেকি আপোনাৰ এমআরপি আছে 27,000 সেইটো আমি দি আছো 14,500 টকা ফোনটো দেখোন একেবাৰে অৱস্থাই নাই ভাল কৰি আনিছে এইটো ভাল হ'ব না একদম ডেফিনেটলি এইটো ভাল হৈ যাব খুব 40 মিনিট মানত আমি এই ফোনটো ভাল কৰি মানে 500 টকা ডিসপ্লে বনি যাব কিন্তু কাস্টমাইজ কৰি পেলাই নিজৰ ফটো লগাব পাৰিম পাৰিব হিলামৰাৰ নিউ সেনসেশন অভিজিত মোবাইল আহক আমি আজি আছো হিলামৰাৰ অভিজিত মোবাইলত আৰু চাও ইয়াত কি প্ৰডাক্টছ আছে কাৰণ মানুহৰ মুখে মুখে আজি অভিজিত মোবাইল একদম কম দামত মোবাইল পায় কম দামত প্ৰডাক্টছ পায় গতিকে আজি আমি আহিছো অভিজিত মোবাইল ভিজিট কৰিবলৈ আৰু হিলামৰাৰ এই নিউ সেনসেশন যোনটো নিউ সেনসেশন এটা গ্লামাৰ সকলোৰে মুখে মুখে চলিছে যে অভিজিত মোবাইল আহিলে আপোনাক অনলাইনত কো 100% কিবা এটা কমাই দিব প্ৰাইস গতিকে আমি তেখেতৰ পৰা আজি প্ৰডাক্টছৰ বিষয়ে জানিম প্ৰডাক্টছৰ প্ৰাইস বিলাকৰ বিষয়ে জানিম আৰু খুব সম্ভৱ আমি চাগে এটা নিউ প্ৰডাক্ট আজি লৈ যাম বৰ্তমান কি প্ৰডাক্টত একদম জুই লাগি আছে আৰু কি নতুন মোবাইল লঞ্চ হৈছে সকলো বিষয়ে জানিম গতিকে চাওক নিকট অন দি ইউটিউব চেনেল আৰু অভিজিত মোবাইলৰ বিষয়ে জানিবলৈ হলে ভিডিওটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব গতিকে আমাৰ লগত আছে এয়া অভিজিত মোবাইলৰ স্বত্বাধিকাৰী তুশিল শৰ্মা গতিকে আমি তুশিল দাদাৰ পৰা জানিম প্ৰডাক্টছ আৰু প্ৰাইচৰ বিষয়ে সকলোলৈ স্বাগতম জনাইছো আৰু আজি মই প্ৰথমে দেখাব বিচাৰিছো এটা যেহেতু আমাৰ দোকানখনটো মোবাইল দোকান বুলি সবেই জানে মানে আমাৰ মোবাইলে পায় বুলি সবেই জানে মানে কিন্তু বাকি যে আমাৰ বাকি এপ্লায়েন্সৰ যে সব বস্তু পায় বহুত মানে ভিউয়াৰ্স বিলাকে নাজানে সেইকাৰণে এতিয়া যেহেতু নতুন বছৰ সমাগত সেইকাৰণে আমাৰ এতিয়া কি আছে পাৰ্টিৰ কাৰণে আমাৰ পাৰ্টি বক্স এভেইলেবল আছে যিকোনো বক্স 1 বছৰ ওয়াৰেন্টি আছে 1 বছৰ আগত যদি কিবা অসুবিধা হয় আমাৰ তালৈ লৈ আহিলে হ'ল আৰু প্ৰাইস আমাৰ 50% ডিসকাউন্ট দি আছো যিটো বক্স নেকি আপোনাৰ এমআরপি আছে 27,000 সেইটো আমি দি আছো 14,500 টকা ওয়াও 50% ডিসকাউন্ট নিউ ইয়াৰ অফাৰ আৰু লগতে দুটা প্ৰতিটো বক্সৰ লগত আমাৰ দুটা স্পিকাৰ থাকিব আপোনাৰ দুটা স্পিকাৰ একদম বেষ্ট ধুনীয়া দুটা স্পিকাৰ আছে কৰ্ডলেছ যেটো বহুত দূৰ লৈ গ'লেও আপোনাৰ কোনো অসুবিধা নাই পাৰ্টি কৰিবলৈ বহুত ভাল পাব আহক অভিজিত মোবাইল আহক যিকোনো ধৰণৰ প্ৰডাক্ট অভিজিত মোবাইলত আপোনাৰ যে অকল মোবাইলে পায় তেনেকুৱা নহয় ৱাশ্বিং মেচিন ফ্ৰিজ আপোনাৰ মিক্সাৰ মেচিন এভৰিথিং এসি আপোনাক যি লাগিব সহজ কিস্তিত আৰু এটা বিয়াত ভাল ফেচিলিটি আছে যেনেকৈ আমাৰ জিৰ' ডাউন পেমেণ্টটো যিকোনো এটা প্ৰডাক্ট যেটা সাউন্ড বক্সটো যদি দৰকাৰ আছে আপুনি জিৰ' ডাউন পেমেণ্টত লৈ যাব পাৰিব ইয়াতে আহক যিকোনো মোবাইল লৈ যাব পাৰিব গতিকে আমি জানিলো নামটোহে অভিজিত মোবাইল আচলতে অভিজিত ইলেক্ট্ৰনিক্স সকলো ধৰণৰ ইলেক্ট্ৰনিক্সৰ প্ৰডাক্ট ইয়াতে পাব টিভি ফ্ৰিজ ৱাশ্বিং মেচিন মিক্সাৰ মেচিন গ্ৰাইণ্ডাৰ ফেন ৰেফ্ৰিজাৰেটৰ আপোনাৰ এসি দেখিছ আমি এসিও আছে কি নাই মানে ৰুম হিটাৰ প্লাছ গিজাৰ এভৰিথিং আৰু সকলোবোৰ সুলভ মূল্য আৰু তেখেতে আৰু এটা কথা কৈছে জিৰ' ডাউন পেমেণ্ট এইটো খুব এটা ধুনীয়া অফাৰ দাদা জিৰ' ডাউন পেমেণ্ট যাৰ চিভিল ভাল আছে যিকোনো প্ৰডাক্ট জিৰ' ডাউন পেমেণ্টত আমাৰ অভিজিত মোবাইলত লৈ যাব পাৰিব একো ঝঞ্ঝট নাই আপোনাৰ এতিয়া যদি আপোনাৰ ধুনীয়া আপোনাৰ নতুনটো মোবাইল আহি আছে আইফোন আহি আছে আপোনাৰ এতিয়া নতুনকৈ লঞ্চ হৈ আছে আপোনাৰ ভিভো X200 আৰু আহি আছে স্যামসাঙৰ আল্ট্ৰা Samsung Ultra 25 wow এইবিলাক আমি এটা পাম নহয় জানো পাই যাব অনলাইনতকে ডিসকাউন্ট কৰি দিম অনলাইনতকে ডিসকাউন্ট কৰি দিম ডিসকাউন্ট ধুনীয়া অফাৰ অনলাইনতকে ডিসকাউন্ট দেই এটা সঁচাকে হ'ব নে একদম সঁচাকে অনলাইনতকে আপুনি যোনে আহক আমাৰ দোকানখনৰ এতিয়া সোণাই চাপৰি এইপিনে বাসুদেউ এইপিনে ধেমাজি গোগামুখ সুবংশী তাৰ পৰা কাষ্টমাৰ আহিছে কৈছে দাদা অনলাইনকে কমত পাবনে কুলচিও লৈ ৱাশ্বিং মেচিনত আমাৰ ফুললি অট'মেটিক আছে আপোনাৰ সেমি অট'মেটিক আছে আৰু তাতকৈ এটা বহুত ইণ্টাৰেষ্টিং কথা যেহেতু যিসকল মানুহৰ ঘৰত ৱাশ্বিং মেচিন আছে প্ৰায় 6 কেজি 7 কেজি ৱাশ্বিং মেচিন থাকে মানে এইটো কমন কথা যেহেতু তাতে কম্বলখন ধুব নোৱাৰে কিন্তু আমাৰ ওচৰত আছে এটা স্যামসাঙৰ ধুনীয়া এটা ৱাশ্বিং মেচিন যিটো নেকি 10.5 কি আছে আপোনাৰ কম্বলখন আপুনি ইয়াতে ধুব পাৰিব এইটো প্ৰাইচ কিমান এইটো আমাৰ এতিয়া ডিসকাউন্ট প্ৰাইচ চলি আছে নিয়ে 20,490 টকা হয় কিন্তু আমি 17,500 টকা দি আছো এইটো আৰু এটা ফুললি অট'মেটিক আছে ফুললি অট'মেটিক ৱাশ্বিং মেচিন হয় এইবিলাক ফুললি অট'মেটিক আছে আপোনাৰ মানে ৱাশ্বিং মেচিনৰ ভেৰাইটি বহুত আছে টৰ্চ লাইট যে আপোনাৰ আছে যিটো নেকি 1 কিলোমিটাৰলৈকে কভাৰ কৰিব 1 বছৰ আপোনাৰ ওৱাৰেণ্টি আছে এইবিলাক টৰ্চ লাইট আপোনাৰ ইয়াতে মানে কি মাছৰ কাৰণে খুব বেষ্ট হয় মানে পানীত যিমান লগাই থলেও এই চাৰ্জটো কমি নাযায় বহুত বিশেষ এটা বস্তু মই দেখাই আছো এতিয়া যেহেতু আজিকালি মোবাইলবিলাক মেক্সিমাম মানে স্ক্ৰেচ বহি যায় কাষ্টমাৰবিলাকৰ কি হয় মোবাইলবিলাক 2 বছৰ এবছৰ চলাৰ পিছত
মোবাইলটো মানে স্কেচ বহি যায় সেইকাৰণে আমাৰ ইয়াতে এটা বস্তু আছে কি বাবা টুলছ এইটো আপোনাৰ এটা মেচিন যিটো বেক চাইডৰ যিটো গ্ৰাফিক্স আছে আপোনাৰ ইয়াতে আমাৰ গ্ৰাফিক্স আছে যিবিলাক ফটো আছে যাক এইটো গানটো আপুনি বেক চাইড লগাম বুলি ভাবিলে লগাব পাৰিব এজনী বোলে এনেকৈ যাৰ যেনেকৈ ছবি পচন্দ হয় মানে আচ্ছা, আমি এইটো কাষ্টমাইজ কৰি পেলাই নিজৰ ফটো লগাব পাৰিম পাৰিব এটা দেখিছো আমি এটা মোবাইল ৰিপেয়াৰিং চেণ্টাৰ এটা মোবাইল ৰিপেয়াৰিং হয় নেকি হয় আমাৰ মোবাইলৰ ৰিপেয়াৰিং হ'ব আপোনাৰ কাটিং হ'ব যিকোনো আপোনাৰ মোবাইলৰ যিকোনো প্ৰব্লেম আমাৰ ইয়াতে চলিউশ্যন হৈ মানে মোবাইল ৰিপেয়াৰিঙৰ ক্ষেত্ৰত আপোনাৰ কি হৈছে বহুত দোকানে এনেই ৰিপেয়াৰিং কৰে কিন্তু হাতে ৰিপেয়াৰিং কৰে কিন্তু মেচিন তেওঁলোকৰ নাথাকে যিহেতু আমাৰ ইয়াতে চাওক আপোনাৰ ইয়াতে মেচিন আছে আমাৰ প্ৰতিটো মেচিনত আমি কাম কৰোঁ প্ৰতিটো মেচিনত আপোনাৰ কাম কৰিম ইয়াতে এইটো কাটিং কৰিব পাৰি কিন্তু ফোনটো ভাগিলে কিন্তু আপোনাৰ কি হৈছে ফল্ডাৰটো বেয়া হোৱা নাই মানে ভিতৰৰ ডিছপ্লেটো বেয়া হোৱা নাই অকল ওপৰখন বেয়া হৈছে তেতিয়াহ'লে খুব কম দামত আমাৰ ইয়াতে 500-600 টকাত আপোনাৰ সেইটো বনাই লৈ যাব পাৰিব 500 টকা ডিছপ্লে বনি যাব 2000 টকা লয় 1000 টকা তলত ডিছপ্লে নবনেই এতিয়া 500 টকা ডিছপ্লে বনি যাব খুব এটা ধুনীয়া বস্তু দিম আমাৰ জুই কুৰাটো লাগে কিন্তু আজিকালি কি হ'ল আৰচিচি ধুনীয়া বিল্ডিং হ'ল পেইন্টিং কৰি দেখিছো তাতে ধোঁৱা ওলালে জুইটো জ্বলাব নোৱাৰি লাগে এটা ৰুম হিটাৰ গতিকে দেখিছো এটা ৰুম হিটাৰ লৈ যাব লাগিছে এইটো 1 বছৰ এইটো ৱাৰেণ্টি আছে আপোনাৰ ইয়াৰ আপোনাৰ 50% ডিছকাউণ্টত আমি দি দিম অভিজিত মোবাইলত আহক আপুনি 50% ডিছকাউণ্টত আপোনাৰ ভিডিঅ'ৰ জৰিয়তে আহিলে আৰু মই ডিছকাউণ্ট কৰি দিম অভিজিত মোবাইলৰ নিউ চেনচেশ্যন আৰু দাদাই কৈছে মোবাইল যদি কালি লঞ্চ হৈছে আজি ইয়াত পাবই গতিকে দাদা নিউ লঞ্চ কি প্ৰডাক্ট আহিছে এতিয়া আপোনাৰ কালি যিহেতু এটা ফোন লঞ্চ হৈছিলে ৰেডমিত আপোনাৰ নোট 14 Pro Plus আচ্ছা আৰু কালি লঞ্চ হৈছে কিন্তু আমাৰ ঘিলামৰাত কালি লঞ্চ হোৱা ফোনটো আজিয়ে পাই আছে আপুনি ঠিক আছে এতিয়া এইটো ফোন বহুত ট্ৰেণ্ডতে আছে আপুনি চালে গম পাব বহুত ধুনীয়া এটা ফোন পানী জুবাই দিলেও এইটো একো নহয় যিমান পানী জুবাই থাকক কোনো প্ৰব্লেম নহয় ইয়াত আৰু এটা ফোন আহিছে ভিভ'ৰ এইটো 15 দিনমান হৈছে লঞ্চ হোৱা বহুত ধুনীয়া প্ৰাইচ আছে ইয়াতে 27,000 টকা ইয়াৰ প্ৰাইচ আছিলে কিন্তু আমি 22,000 টকা দি আছো ইয়াত খুব এটা ধুনীয়া অফাৰ আৰু এটা কথা কৈ আছে কি ভিভ'ৰ যিকোনো ফোন যদি আপুনি ডিচেম্বৰ মাহত লৈ আছে তেতিয়াহ'লে লটাৰী খেল হৈ আছে লগালগ আপুনি যদি কাষ্টমাৰ এজন ভিভ'ৰ ফোন কিনিছে লগে লগে লটাৰী হৈ আছে সেই লটাৰীৰ জৰিয়তে মানে এজনী ছোৱালী এখন স্কুটিও পাইছে মানে কি হৈছে ঘড়ী পাইছে 13,000 টকাত এটা মোবাইল কিনিছে ভিভ'ৰ আৰু 13,000 টকা এটা স্মাৰ্ট ৱাচ লৈ ডিছকাউণ্ট কিয় থাকিবই অনলাইনতে প্ৰাইচ কম হ'বই আৰু নিউ লঞ্চ আপোনাৰ কালি লঞ্চ মোবাইল আজিকে পাবই গতিকে নিউ চেনচেশ্যন বুলি কৈছোঁ এইকাৰণেই ঘিলামৰাৰ নিউ চেনচেশ্যন বিকজ ইয়াতে আপোনাৰ নিউলি লঞ্চ নিউ ট্ৰেণ্ডত থকা সকলোখিনি বস্তু ইয়াতে পোৱা যায় আৰু আইফোন পাই যাব আইফোন আপোনাৰ এভেইলেবল আছে আমাৰ ষ্টক যি লাগে এতিয়া আইফোনো মই 15 ডিছকাউণ্ট দি আছোঁ যিহেতু ডিচেম্বৰ মাহত মই বাম্পাৰ ডিছকাউণ্ট দি আছোঁ আইফোন কি নহয় ইয়াৰ MRP আছে আপোনাৰ 79,600 MRP কিন্তু মই দি আছোঁ এইটো 60,000 ফোনটো দেখোন একেবাৰে অৱস্থাই নাই দুফাল কৰি আনিছে এইটো ভাল হ'ব নে দাদা একদম ডেফিনেটলি এইটো ভাল হৈ যাব খুব 40 মিনিট মানত আমি এই ফোনটো ভাল কৰি দিম এনেকৈ ডিছপ্লেখন এনেকৈ লৈ আনিছে আৰু ফোনটো এনেকৈ বেকা ফোন দুফাল কৰি লৈ আনিছে আৰু 40 মিনিটত ভাল কৰি দিম বুলি তেখেতে কথা দিছে 40 মিনিটত আপুনি বাইদেউ অকণমান আপুনি বহক 40 মিনিট ৱেইট কৰক মই এইটো আপোনাৰ লগালগ ঠিক কৰি দি আছোঁ নিউ ইয়াৰ আহি আছে পাৰ্টি মুড অন গতিকে আমি ল'বলৈ আহিলোঁ এটা চাউণ্ড বক্স আৰু দাদা চাউণ্ড বক্স ভেৰাইটিজ বহুত দেখিছোঁ চাউণ্ড বক্সটো মোৰ ভেৰাইটিজ ধেৰ আছে কিন্তু আপোনাৰ কাৰণে মই মোৰ ফালৰ পৰা মই আপোনাক দি আছোঁ এইটো খুব ধুনীয়া এটা বক্স আপুনি খুব ভাল পাব ইয়াৰ প্ৰাইচ আছে 27,000 এইটো আপোনাৰ 13,500 টকাত মই আপোনাক 13,500 টকাত পাইছোঁতো লৈ যামেই আজি 13,500 টকাৰ এটা চাউণ্ড বক্স উঠাই দিলোঁ চাউণ্ড বক্সবিলাক সাধাৰণতে প্লাষ্টিক বক্স থাকে কিন্তু এইটো কাঠৰ হয় বক্সটো আচ্ছা আৰু ইয়াত বহিব পাৰি নেকি বহি লৈ ফুল বুলি মই বেছ লগাই গান শুনক লগতে আৰু গাটো নাচে লাগিব ইয়াতে ইয়াৰ পিছত টেষ্টটো মই কৰাহে দিম কাৰণ তাৰ চাউণ্ড ভাল হ'ব লাগিব যিহেতু মই আপোনাক দিম চাউণ্ডটো যদি আপোনাৰ বেয়া হয় তেতিয়াহ'লে মোৰ বদনাম হ'ব সেইকাৰণে মই আপোনাৰ লগত এইটো কাম নকৰোঁ এটা চাউণ্ড কেনেকুৱা ইয়াৰ মই এতিয়া আপোনাক বজাই দেখাই আছোঁ এনেকুৱা এটা ফেচিলিটি দিছে যে বেটেৰীটো বাজে মানে আপুনি একবাৰ চাৰ্জ দিলে 3 ঘণ্টা মিনিমাম ইমান ডাঙৰ চাউণ্ড বক্সটো বাজিব